নমস্কাৰ সকলোলৈকে শুভ সন্ধিয়া জনালোঁ। এই ভিডিঅ'টো অৱশ্যে ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখৰে লেট আপলোড কৰিছোঁ। যিহেতু ভিডিঅ' মই দিয়া নহয়েই, এতিয়া দিবলৈ লৈছোঁ। ইনষ্টাগ্ৰামত এনে ৰীল বনোৱা হয়। এই ভিডিঅ'টো এইটো কাৰণেই দিলোঁ, সেইদিনাখনি এটা ধুনীয়া সন্ধিয়া মই এটা বিশেষ এটা কামত গুৱাহাটী গৈছিলোঁ। কিন্তু সেই বিশেষ কামটোৰ ভিডিঅ' মই কাইলৈ বা পৰহিলৈ দিম বুলি ভাবিছোঁ। এটা ধুনীয়া সন্ধিয়া সময় সেইদিনাখনি এখন মহোৎসৱ হৈ আছিলে কলাক্ষেত্ৰত, চৰচ মহোৎসৱ। আমাৰ ইয়াত হোৱাৰ দৰে, যোৰহাটত হোৱাৰ দৰে অসম মহোৎসৱৰ দৰে চৰচ মহোৎসৱ আছিলে। ইমান ধুনীয়াকৈ পৰিপাটিকৈ আটোমটোকাৰিকৈ মানে সজাই পৰাই তুলিছে পৰিৱেশটো। সন্ধিয়া সময়তো আপুনি তাত বজাৰ সমাৰ খোৱা বোৱা মানে কৰি পাৰ কৰিবলৈ একদম ধুনীয়া, একদম পৰিপাটি চাফ চিকুণ, কোনো হাই হুলস্থুল নাই, একদম পূৰা গ্ৰীণ কাৰ্পেট পাৰি থোৱা আছে। ফটো মাৰিবলৈও ভাল, বহুত মানুহ হৈছিলে, ভাল লাগিলে সন্ধিয়া সময়কণত। আৰু এটা বিশেষ ভাল লাগিলে, তাত সাংস্কৃতিক সন্ধিয়াও হৈ আছিলে গধূলি সময়ত। সেইদিনাখনি এগৰাকী বাইদেউৰ অনুষ্ঠান উপভোগ কৰিলোঁ। বাইদেউগৰাকীৰ নামটো এই মুহূৰ্তত মোৰ মনলৈ অহা নাই, কিন্তু তেখেতে বিভিন্ন সংগীতৰ মাজত জুবিন দাৰ মায়াবিনী গীতটো ইমান ধুনীয়াকৈ পৰিৱেশন কৰিলে। সকলোৱে একদম মনে প্ৰাণে হিয়া উজাৰি গীতটো সকলোৱে লগে ভাগে গালে, শুনিলে। আৰু বহুত দিনৰ মূৰত, মানে বহুত বছৰৰ মূৰত তৃষ্ণা দেৱী বাইদেউৰ সেইদিনাখনি সংগীতৰ অনুষ্ঠান উপভোগ কৰিলোঁ। বহুত ভাল লাগিলে। বহুত বছৰৰ মূৰত বাইদেউৰ অনুষ্ঠান চালোঁ। বহুত বছৰৰ আগতে কেন্দুগুৰিত চাইছিলোঁ তৃষ্ণা দেৱী বাইদেউৰ অনুষ্ঠান, কিন্তু সেইদিনাখনি গুৱাহাটী কলাক্ষেত্ৰত বাইদেউৰ অনুষ্ঠান বহুত দিনৰ মূৰত শুনিলোঁ। বিহুগীত শুনিলোঁ, ভাল লাগিলে। বহুত দেৰি অৱশ্যে মই থাকিব নোৱাৰিলোঁ, যিহেতু সেইদিনাখনিয়ে মই ঘৰলৈ মানে বাছত উভতি অহাৰ কথা আছিলে। হ'লেও 1-1.5 ঘণ্টা সময় ধুনীয়াকৈ উপভোগ কৰিলোঁ। ভাবিলোঁ এটা ভিডিঅ' বনাই গোটেই মুহূৰ্তখিনি, অৱশ্যে বেছি ভিডিঅ' মই কৰা নহ'লে, যিকেইটা কৰিলোঁ সেইকেইটাকে ভাবিছোঁ আপোনালোককো দেখুৱাওঁ, আৰু ইয়াতে হয়তো স্মৃতি হিচাপে থাকি যাব। সেইবাবে সকলোকে দিলোঁ। আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলোলৈকে ধন্যবাদ জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোৱে ভাবিছোঁ ভাল পাব আৰু তৃষ্ণা দেৱী বাইদেউৰ সংগীতটো শুনিব।